কেতিয়াবা চৰকাৰক গালি পাৰে, কেতিয়াবা মুখ্যমন্ত্ৰীক গালি পাৰে, বেয়া বেয়া ভাষাই দিম, কেতিয়াবা ৰাস্তাত কাজিয়া কৰে, কেতিয়াবা ছোৱালীৰ ওপৰত হাত উঠায়। আৰু যোৱাকালি সেই যিটো কাণ্ড কৰিলে, সেই মানুহ এঘৰৰ ঘৰত গৈ ভিতৰৰ পৰা খেলি মাৰি লৈছে। তাৰ পিছত সেই ঘৰখনৰ গোটেই খিৰিকীৰ গ্লাছ চাছ ভাঙিছে, মানে চিনেমাৰ ভিলেনৰ নিচিনা। যেতিয়া গোটেই অসমখনত জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছিলে, তেতিয়া কুকুৰ মেকুৰী সকলোৱে কান্দিছে। ভিক্টৰক মই এটা কথা ক'ব খোজো, তুমি যদি সঁচা জুবিন অনুৰাগী হোৱা, তেতিয়াহ'লে সকলো ধৰণৰ জীৱ জন্তু, কুকুৰ মেকুৰী চৰাই চিৰিকটি সকলোকে মৰম কৰিব লাগিব, মৰম কৰিব শিকিব লাগিব। আৰু ভিক্টৰ, তুমি জেলৰ পৰা ওলাই আহি কি কৈছিলা যে তুমি জুবিন দাৰ বৌৰ লগত সদায় আছা, বৌক সদায় চাপোৰ্ট কৰিবা। কিন্তু তুমি যি ধৰণৰ তাণ্ডৱ চলাই আছা, সেইবোৰ দেখিলে গৰিমা বৌয়ে বা জুবিনদাৰ আত্মাই ভাল পাব জানো? একেবাৰে নাপায়। গতিকে নামত অনুৰাগী হলে নহব, সেইমতে তেওঁৰ যিখিনি আদৰ্শ আছে সেইখিনি মানিব লাগিব। ভিক্টৰ, লাষ্টত মই এটা কথা কওঁ, তুমি কাৰোবাৰ লগত কাজিয়া কৰিছা, ৰাস্তাত কিবা এটা হৈছে, এক্সিডেণ্ট হৈছে বা কিবা হৈছে, তুমি তেওঁক বুজোৱা, লাগিলে ঘৰত গৈ বুজোৱা বা ধমকিও দিয়া, ঠিক আছে, কিন্তু ঘৰখনক অত্যাচাৰ কৰিব নাপায় বা কুকুৰটোক মাৰিব নালাগিছিলে, কাৰণ কুকুৰটোৱে একো কৰা নাছিলে। আৰু সেই ঘৰখনত হয়তো সেই ল'ৰাকেইটাৰ মাক আছে, দেউতাক আছে বা ফেমিলিৰ বেলেগ মানুহ থাকিব পাৰে, তেওঁলোকেতো একো ভুল কৰা নাছিলে। গতিকে আকৌ কৈছো ভিক্টৰ, অকমান ঠিক হ, তোমাক প্ৰয়োজন আছে, তুমি শিক্ষিত মানুহ হয়, গতিকে উদ্ভাণ্ডালিবিলাক বাদ দে। ভিক্টৰ দাসক মই এবাৰ ভিডিঅ' যোগেদি সমালোচনা কৰিছিলো, সি মোক গালিও দিলে, তাৰপিছত মই তাক গালি দিলো। তাৰপিছত আমি লগো হলো। জুবিন দাক যেতিয়া সৰু সজাই ষ্টেডিয়ামত অনা হৈছিলে, সি মোক লগ পাই ক্ষমা খুজিলে। ময়ো ক'লো যে এইবিলাক বাদ দে, আৰু তুমিও জুবিন দাক ভাল পোৱা, ময়ো জুবিন দাক ভাল পাওঁ, গতিকে আমি কাজিয়া পেচাল কৰি লাভ নাই। মই তাক বুজাইছিলো যে ভাই, তুমি যিহেতু এজন শিক্ষক, গতিকে তুমি কথাবোৰ কিন্তু ভালদৰে ক'ব লাগিব, মোৰ কথাটো বেলেগ। আৰু এটা কথা কৈছিলো যে তুমি যদি তোমাৰ দেউতাক যদি সঁচাকে ভাল পোৱা, তেতিয়াহ'লে তুমি চেঞ্জ হ'ব লাগিব, ভাল হ'ব লাগিব, তোমাৰ দেউতাৰ আত্মাই যাতে শান্তি পায়। কিন্তু তাৰ পিছতো তাৰ উদ্ভাণ্ডালি চলি আছে। কেতিয়াবা চৰকাৰক গালি পাৰে, কেতিয়াবা মুখ্যমন্ত্ৰীক গালি পাৰে, বেয়া বেয়া ভাষাই দিম, কেতিয়াবা ৰাস্তাত কাজিয়া কৰে, কেতিয়াবা ছোৱালীৰ ওপৰত হাত উঠায়। আৰু যোৱাকালি সেই যিটো কাণ্ড কৰিলে, সেই মানুহ এঘৰৰ ঘৰত গৈ ভিতৰৰ পৰা খেলি মাৰি লৈছে। তাৰ পিছত সেই ঘৰখনৰ গোটেই খিৰিকীৰ গ্লাছ চাছ ভাঙিছে, মানে চিনেমাৰ ভিলেনৰ নিচিনা। আৰু ভিক্টৰে যেতিয়া গ্লাছ ভাঙি আছিলে, উৎপাত কৰি আছিলে, ওচৰৰে মানুহ ঘৰৰ যিটো কুকুৰ আছিলে, সি চিঞৰ বাখৰ কৰি আছিলে, ভুকি আছিলে। তাৰ পিছত ভিক্টৰে কি কৰিলে, সেই কুকুৰটোকো গৈ পেলাই মাৰিলে। কুকুৰটো মৰিছে নে নাই মই চিঞৰ নহয়, কিন্তু মাৰিছে, বেয়াকে মাৰিছে। তাত যিখিনি সৰু সৰু ল'ৰা ছোৱালী বা মহিলা উপস্থিত আছিলে, তেওঁলোকে কৈছে যে ভিক্টৰ দাসে কুকুৰটোৰ ওপৰতো অত্যাচাৰ কৰিছে, বেয়াকে মাৰিছে, ব্লাড চাড ওলাই গৈছে। ভিক্টৰক মই এটা কথা ক'ব খোজো, তুমি যদি সঁচা জুবিন অনুৰাগী হোৱা, তেতিয়াহ'লে সকলো ধৰণৰ জীৱ জন্তু, কুকুৰ মেকুৰী চৰাই চিৰিকটি সকলোকে মৰম কৰিব লাগিব, মৰম কৰিব শিকিব লাগিব। যেতিয়া গোটেই অসমখনত জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছিলে, তেতিয়া কুকুৰ মেকুৰী সকলোৱে কান্দিছে। আৰু ভিক্টৰ, তুমি জেলৰ পৰা ওলাই আহি কি কৈছিলা যে তুমি জুবিন দাৰ বৌৰ লগত সদায় আছা, বৌক সদায় চাপোৰ্ট কৰিবা। কিন্তু তুমি যি ধৰণৰ তাণ্ডৱ চলাই আছা, সেইবোৰ দেখিলে গৰিমা বৌয়ে বা জুবিনদাৰ আত্মাই ভাল পাব জানো? একেবাৰে নাপায়। গতিকে নামত অনুৰাগী হলে নহব, সেইমতে তেওঁৰ যিখিনি আদৰ্শ আছে সেইখিনি মানিব লাগিব। ভিক্টৰ, লাষ্টত মই এটা কথা কওঁ, তুমি কাৰোবাৰ লগত কাজিয়া কৰিছা, ৰাস্তাত কিবা এটা হৈছে, এক্সিডেণ্ট হৈছে বা কিবা হৈছে, তুমি তেওঁক বুজোৱা, লাগিলে ঘৰত গৈ বুজোৱা বা ধমকিও দিয়া, ঠিক আছে, কিন্তু ঘৰখনক অত্যাচাৰ কৰিব নাপায় বা কুকুৰটোক মাৰিব নালাগিছিলে, কাৰণ কুকুৰটোৱে একো কৰা নাছিলে। আৰু সেই ঘৰখনত হয়তো সেই ল'ৰাকেইটাৰ মাক আছে, দেউতাক আছে বা ফেমিলিৰ বেলেগ মানুহ থাকিব পাৰে, তেওঁলোকেতো একো ভুল কৰা নাছিলে। গতিকে আকৌ কৈছো ভিক্টৰ, অকমান ঠিক হ, তোমাক প্ৰয়োজন আছে, তুমি শিক্ষিত মানুহ হয়, গতিকে উদ্ভাণ্ডালিবিলাক বাদ দে। ধন্যবাদ।